ৰমজান মাহতেই পুত্ৰই দিলে সুখবৰ। এটা ভগা জুপুৰিৰ পৰা সৰ্বভাৰতীয় পৰীক্ষাত উজলিল মেহদি আলম হুদা। এইমছৰ ৰেডিঅলজি কাৰিকৰী নিযুক্তি পৰীক্ষাত প্ৰথম স্থান দখল। মেহদি আলম হুদাৰ পিতৃ আজি অত্যন্ত সুখী। ভাল লাগিল যে মোৰ ল'ৰা এজন অল ইণ্ডিয়াৰ পজিশ্যন পাইছে। মই ৰাতিতে শুনি বৰ খুচি হৈছিলোঁ যে যাওক আপোনালোকৰ দোৱা আৰু চৰকাৰৰো সহায় সহযোগিতাৰ ফলত যে তেওঁ আগবাঢ়ি গৈছে আৰু অসমৰ নাম ৰাখিছে, এইটোৱে মই ধন্যবাদ। মুখ্যমন্ত্ৰীয়ে এবাৰ কৈছিল ভালকৈ পঢ়া শুনা কৰা, ভৱিষ্যত সুন্দৰ হ'ব। আৰু এই কথাকে মনত ৰাখি মেহদি আলমে কৰি গৈছিল পঢ়া শুনা। কোনোমতে খাই মেলি ল'ৰাটোক দুটা পঢ়াইছিলোঁ। মোৰ একোৱেই নাই। থাকাৰ কাৰণে থাকিবলৈ যাওঁতে খালি ল'ৰা দুটাই আছে। আমাৰ দৰে দুখীয়া ল'ৰাৰ এনেকুৱা ৰেংক পোৱাৰ যোগ্যতা নাই। মই এনে সাধাৰণ পিতা হিচাপে যিখিনি কৰিব লাগে, কোনো ওপৰ লেভেলত যাবৰ কাৰণে মোৰ কোনো ক্ষমতা নাই। পাইছে হিমন্ত কাৰণে পাইছে, এইটো কথা ঠিক। পুত্ৰ মেহদি আলমক নিজেই পঢ়াইছিল পিতৃয়ে। খেল ধেমালিৰ মাজতে 16 ঘণ্টাকৈ পঢ়ি গৈছিল মেহদি আলমে, যাৰ পৰিণতিত আজি পুত্ৰই অসমলৈ কঢ়িয়াই আনিলে সুখবৰ। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স ৰেডিঅলজি টেকনলজি কমন ৰিক্ৰুটমেণ্ট পৰীক্ষাত প্ৰথম স্থানেৰে উজলিল ধুবুৰীৰ গৌৰীপুৰৰ মেহদি আলম হুদাই। মেহদি আলমক মই নিজে পঢ়াইছিলোঁ ক্লাছ 9 পৰ্যন্ত। তাৰপাছত টিউশ্যন নোহোৱা এটা মাষ্টাৰে খালি অংক টিউশ্যন কৰিছিল। আৰু তেওঁ ফাইনেল ইয়েৰত মই ঘৰত দুৱাৰ লক কৰি থৈছিলোঁ। তেওঁ বাহিৰত পৰিৱেশত যাব নিদিছিলোঁ। 18 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত তেখেতে 18 ঘণ্টা 16 ঘণ্টা পৰ্যন্ত পঢ়িছিল। 16 ঘণ্টাকৈ পঢ়িছিল। খেল ধেমালি কৰিছিল। পঢ়াৰ সময়খিনি মোৰ তালা মাৰা আছিল ঘৰত। খেলাৰ সময় মই এৰি দিছিলোঁ। মই কেয়াৰ লৈছিলোঁ, বুজিছেনে না, যে খেলাৰ সময়খিনি এৰি দিছিলোঁ। বাহিৰৰ লগত খেলিছিল, 1 ঘণ্টা খেলিছিল খালি শুধু। খেলা এৰা নাই। এতিয়াও খেলে ক্ৰিকেট খেলে, ভলী খেলে, কিন্তু খেলা এৰা নাই, কিন্তু সময় কম খেলাত। ৰমজান মাহতে এই খবৰ পাই পিতৃ যেন সকলো কষ্ট সাৰ্থক হ'ল। বিশেষভাৱে মেহদি আলম হুদাৰ পিতৃয়ে ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাক মই কোৱাৰ দৰে অনুৰোধ কৰিব সন্মান দিব বিচাৰিছোঁ যে তেখেতে এই সুযোগটো দিয়াৰ কাৰণে আমাৰ ল'ৰাটো এনেকুৱা পজিশ্যন পালে আৰু অসমৰো সুনাম কৰি আনিল ভাৰতৰ ভিতৰতে। এইটো একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে পালে, মই ক'ব বিচাৰিছোঁ। আমাৰ দৰে দুখীয়া ল'ৰাৰ এনেকুৱা ৰেংক পোৱাৰ যোগ্যতা নাই। মই এনে সাধাৰণ পিতা হিচাপে যিখিনি কৰিব লাগে, কোনো ওপৰ লেভেলত যাবৰ কাৰণে মোৰ কোনো ক্ষমতা নাই। পাইছে হিমন্ত কাৰণে পাইছে, এইটো কথা ঠিক। এই ঘৰখনৰ পৰাই পুত্ৰই জিলিকিল সৰ্বভাৰতীয় পৰীক্ষাত। খুদিমাৰীৰ শামছুল হুদা আৰু মেৰিনা বিবিৰ সন্তান মেহদি আলমৰ এই সাফল্যত এতিয়া আনন্দৰ বন্যা বৈছে গাঁওখনত। তাৰ ল'ৰা মেহদি আলমে ইমান ডাঙৰ পজিশ্যন পোৱাৰ কাৰণে মই বহুত সুখী হৈছিলোঁ। আৰু ইয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছোঁ। আৰু মই মাতৃ হিচাপে যিখিনি কৰিবলগীয়া কামখিনি কৰাৰ ফলত মই আজি বহুত সুখী হৈছোঁ। আৰু হিমন্ত শৰ্মাকো ধন্যবাদ জনাইছোঁ। আল্লাৰ আশীৰ্বাদত ল'ৰাটোৱে ইমান পজিশ্যন পোৱাৰ কাৰণে মই সুখীত আত্মহাৰা হৈছিলোঁ। আৰু ধুবুৰীবাসীৰ দোৱাই বা আশীৰ্বাদত ল'ৰাটো যে এনেকুৱা এটা পজিশ্যন পাইছে, তেওঁলোকক বহুত মোৰ এটা ধন্যবাদ থাকিল। তেওঁলোকে যেন দোৱা কৰে, আগেও যেন উন্নতি লাভ কৰে তেখেত। গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট, টাইম 8।